হল একদম নৰ্মেলি চিন্তা কৰা মানুহ আৰু বহুত বেছি ক্ৰিটিকেল সিচুৱেশ্যন বিলাকত মই খুমাব নিবিচাৰো আমাৰ দলকো আমি তেনেকা সিচুৱেশ্যনত নিব নিবিচাৰো আৰু সেই কাৰণে এইবাৰ নিৰ্বাচনত আমি অকলে কন্টেষ্ট কৰিছো বহুত দলে ইটো সাইড নহলে হিটো সাইড মানে হয় তো আমি কোনো সাইড লোৱা নাই আমি এইবাৰ অকল নিউট্ৰেলি মাজত থাকি ৰাইজৰ পক্ষত ৰাইজৰ লগত থাকি আমি নিৰ্বাচনত কন্টেষ্ট কৰিছো গতিকে আমি সম্পূৰ্ণ আশা কৰিছো যে ৰাইজৰ যি মৰম ৰাইজৰ যি বিশ্বাস ৰাইজৰ যি ইউপিপিৰ প্ৰতি যি এটা আশা এটো পূৰণ কৰিবলৈ যোৱা যি 9 এপ্ৰিলত হৈ যোৱা নিৰ্বাচন ইয়াত অন্তত বিটিসি অঞ্চলৰ যিখিনি বিধানসভা সমষ্টি ইয়াত ইউপিপিএলকে খুব ভালকে ভোট দিছে মই এই খবৰটো পাই আছো হয় কবাত উপাৰ নিচ হয় তলত ওপৰত হয় কম বেছি হয় এটোটো থাকে আৰু এই কাৰণে মই আশা ৰাখিছো যে অসমত অহা 4 তাৰিখত যে যিমানখিনি ৰিজনেল পাৰ্টি যিমানখিনি আঞ্চলিকতাবাদী দল নিৰ্বাচনত অংশগ্ৰহণ কৰিছে ইয়াত ইউপিপিএলে 1 নম্বৰত থাকিব আৰু সকলোতকৈ বেছি বিধায়ক পাব মই হিটো আশা কৰিছো আৰু ইউপিপিএলে এনে মানে হাৱাত আমি পলিটিক্স কৰিবলৈ আহা নাই আমাৰ নিজৰ মিশন আছে ভিজন আছে কাউন্সিলত যেনেকৈ কাম কৰিছিলো বিধানসভাত আমি গৈ পেলাই আমাৰ অসমৰ বিভিন্ন পিছপৰা জনজাতি আৰু জনগোষ্ঠী সকলৰ কাৰণে আমি কাম কৰিম সেই সকলৰ ভাষা সংস্কৃতি পৰিচয় অস্তিত্ব বিভিন্ন সমস্যাবিলাক যেটো ৰাস্তা দলঙেদি পূৰণ নহয় এই কামবিলাক কৰিবলৈ আমাৰ দলে সিদ্ধান্ত লৈছে যে বিধানসভাত এইবাৰ শক্তিশালী এটা ৰোল ইউপিপিএলৰ পৰা প্লে কৰিব লাগে যেটো নেকি অকল পাৱাৰ পলিটিক্স নহয় এতিয়া বিধায়ক হ'বলৈ বহুত বিচাৰিছে যে এজন জাস্ট বিধায়ক হ'ব লাগে বুলি ভাবিছে তেখেতে মই বিধায়ক হ'ব লাগে কিন্তু বিধায়ক হোৱাৰ পিছত কি কৰিব ইয়াৰ এজেন্ডা বহুতৰে নাই ইফালে বহুতে ভাবিছে মই মন্ত্ৰী হ'ম অমুক হ'ম XYZ হ'ম হোৱাত কোনো অসুবিধা নাই কিন্তু হৈ পেলাই যদি ৰাইজৰ কাম নকৰে অঞ্চলৰ কাম নকৰে জাতিৰ কাম নকৰে ৰাজ্যখনৰ কাম নকৰে তেতিয়াহে ইয়াৰ পৰা আশা যেটো ৰাইজৰ থাকে এই আশাটো পূৰণ নহয় আৰু এনেকুৱা হলে আমাৰ দেশখন দুই সাইডে এটা হল গণতন্ত্ৰৰ ভিতৰত বিশ্বৰ ভিতৰত সবচে সৰ্বশ্ৰেষ্ঠ গণতন্ত্ৰ বুলি কয় এই দিশতো আমি পিছ পৰি যাম আনপিনেদি আজি বিশ্বখন অৰ্থনৈতিকভাৱে শিক্ষাৰ দিশত বিভিন্ন দিশত যেনেকৈ আগুৱাই গৈছে টেকনলজিত সেইফালেও আমি পিছ পৰি যাম তো সেই কাৰণে যিসকলে নিৰ্বাচন খেলিছে সকলোকে মই শুভেচ্ছা জনাইছো খালি মোৰ অনুৰোধটো হিটোৱে যে যি দলৰে নহওক জোৰ পৰাই নাহক তেখেত সকলে যাহাতে বিধানসভাত আহি ৰাইজৰ কাৰণে কাম কৰে আৰু ৰাজ্যখনত যাহাতে কোনো ধৰণৰ সমস্যা নাহে ইয়াত সকলো যাহাতে ৰোল লয় হিটোৰ কাৰণে মই অনুৰোধ কৰিম মই আগৰ পৰা ময়ো চাই আছো এনেকা এটা টিভিত বহি এন্টাৰটেইনমেন্ট এটা ল'ব পাৰে যদি এনে ল'ব বিচাৰে যে টিভিত এইটো বজাইছে আস্তকে অমুক বজাইছে NDTVয়ে অমুক বজাইছে ৰিপাব্লিকে অমুক বজাইছে এনেকা চাই পেলাই এটা এন্টাৰটেইনমেন্ট ল'ব পাৰে যদি এজন নাগৰিক হিচাপে ভাবিবলৈ বিচাৰে এজন দেশৰ এজন শুভচিন্তক হিচাপে যদি মই ক'ব বিচাৰো তেনেকুৱা এক্সিট পোল বিলাকে এটা মাৰ্কেটিংৰ বাহিৰে একো নহয় এটো মানে ইমান ব্যস্ত কৰি ৰাখে 2 দিন 3 দিন মানুহবিলাকক আৰু হিটো লৈ পেলাই গোটেই মানুহবিলাকে হিসাব নিকাজ বিলাক কৰি থাকে কিন্তু নিৰ্বাচনটো হৈ গল 9 এপ্ৰিলত ৰাইজে ভোট দিলে ৰাইজৰ ভোট এতিয়া EVM মেচিনত আছে তো EVM মেচিনত কাউন্টিং হ'ব অহা 4 মেত আগৰ দিনবিলাকত তেনেকৈ আছিল বেলট পেপাৰত ইলেকশন হৈছিল বা EVMতে হওক যে ইলেকশন হৈ গল নিজৰ মনোপ্ৰত প্ৰাৰ্থীবিলাকক দলবিলাকক ভোট দিলে আৰু সেই দিনটো এটা উৎসৱ দিন এটা ৰখি থাকে যে ৰিজাল্ট ওলাব কোনবা ফুৰ্তি কোনবা দুখ কিন্তু হিটো আগতে তেখেত সকলে শেষ কৰি দিয়ে ইফালেদি এতিয়া কিমান মানে কোড কি জুৱা হৈছে কিবা হৈছে এটোটো আমি ক'ব নোৱাৰো সো এই কাৰণে এই এক্সিট পোলৰ মিনিংটো কি ইয়াৰ অবজেক্টিভটো কি মই হিটো বুজি পোৱা নাই ইমান হুলস্থুলীয়া মেল মিটিং কৰি ৰেলী কৰি ডাঙৰ ডাঙৰ ভাষণ দি টকা পইচা খৰচ কৰি প্ৰাৰ্থী পাৰ্টি সবে ওলাই যোৱা একমাহ ধৰি ইমান কষ্ট কৰিলে আৰু যদি এনেকা যদি একদিনতে টিভি চেনেলত বহি যদি সবে কৈ দিব পাৰে যে উমুকে ইমান পাব এটোটো গুটি মানে মিনিংটোৱে মই ধৰিব পৰা নাই যে ইটো কি লাভ হ'ব কাৰ লাভ হ'ব ইটো দি তাৰ পিছত যেতিয়া ৰিজাল্টটো ওলাব উমুক টিভিত দেখাইছিল 80টা হি পালে 30টা তাৰ পিছত ক'ব যে এইটোটো ভুল হৈ গল টেম্পাৰিং হৈছে কিবা হৈছে নিজৰ মাজৰ এটা সন্দেহ হৈছে সো এইবিলাক কথা গতিকে আজি কিছুমান সংস্কাৰ ইলেকশন কমিশনৰ কৰিব লগা আছে যে মানুহে লাহে লাহে আংলি উঠায়
যে তাত টেম্পাৰিং হৈছে, তাত EVM টেম্পাৰিং কৰিছে, অমুক কৰিছে, তমুক কৰিছে, এইবিলাক যে আঙুলি উঠাই আছে, অমুকত অমুক হৈছে, CCTV কেমেৰাত অমুক আহিছে, এইবিলাকহে সংস্কাৰ কৰিব লাগে। কাৰণ বিশ্বৰ ভিতৰত সৰ্ববৃহৎ লোকতন্ত্ৰ এটা দেশত ইয়াৰ যদি নিৰ্বাচনটো যদি নিৰ্বাচন আয়োগে ভালকে কৰিব পৰা নাই, আৰু আমাৰ দেশৰ নেতাবিলাকে বা ৰাজ্যৰ নেতাবিলাকে কোনোবাই যদি নিজৰ ক্ষমতাটোত অটুট থাকিবৰ কাৰণে কোনোবা বেয়া চিন্তা কৰিছে, সেইটোহে দুখৰ বিষয়। গতিকে দেশ এখন হাৱাত আগুৱাই যাব নোৱাৰে। দেশ এখন ইয়াৰ ফাউণ্ডেশ্যনটো ষ্ট্ৰং হ'ব লাগিব। আজি বিশ্বত বিভিন্ন দেশবিলাক আমি কলাপছ হোৱা দেখিছোঁ, বিভিন্ন দেশ উঠি অহা দেখিছোঁ, যে যি দেশৰ ওপৰত আমি কোনো তেনেকুৱা ধৰা চিন্তা কৰা নাই, সেই দেশবিলাকো কলাপছ হোৱা দেখিছোঁ। কিছুমান বিশ্বত এনেকুৱা মানে দবাই থকা নেতাবিলাকৰ কিছুমান কাণ্ড কাৰখানাবিলাক কেতিয়াবা ওলাই যায়, সেইটো দেশৰ মানুহৰ কাৰণে খুব এটা ফ্ৰাষ্ট্ৰেটিং এটা মেছেজ হয়। গতিকে আজি আমাৰ দেশখন আমি বহুত ভাল পাওঁ, ইয়াৰ ছিষ্টেমটো আমি ভাল পাওঁ, ইয়াৰ অনুষ্ঠান প্ৰতিষ্ঠানবিলাক আমি ভাল পাওঁ। গতিকে আজি সেই দিশতে আমি চাব লাগে। MLA মন্ত্ৰী হৈ পেলাই কিমান কাম কৰিব, 70 বছৰত কোনে কিমান কৰিছে, ইয়াৰ ইতিহাসটোতো চবৰে চকুৰ আগত ভাহি আছে। গতিকে আজিৰ সময়ত দেশখনৰ যিটো ভেলু, মানে যিটো মূল্যবোধ বুলি কয়, সেইটো মানে নষ্ট হ'ব নালাগে। এটা হ'ল, মই বিশ্বজিৎ দৈমাৰী ডাঙৰ দাদা হয়, তেখেতক আমাৰ এফচু দিনৰ পৰা লগ পোৱা, বিভিন্ন সময়ত বিভিন্ন কঠিন সময়বিলাকতো আমি ভালকৈ কথা পাতিছোঁ, জাতিৰ সমস্যাবিলাক একেলগে কথা পাতিছোঁ। গতিকে তেখেতৰ প্ৰতি মোৰ শুভেচ্ছা থাকিব। কিন্তু ইলেকশ্যনত হাৰা জিকা হয়, আমিও জিকিবলৈ ইলেকশ্যন খেলিছোঁ। তামোলপুৰত যোৱা 5টা বছৰত মই খুব ক্ল'জলি আছিলোঁ, তেখেতে ইমান ক্ল'জলি নাছিলে। তো সেইকাৰণে তামোলপুৰৰ ৰাইজে মেণ্ডেটটো মোকে দিছে। মই তেনেকৈ আশা কৰোঁ, এজন প্ৰাৰ্থী হিচাপেও আৰু তামোলপুৰীয়া হিচাপেও। গতিকে জিকা হাৰাটো থাকে, এইটো লৈ পেলাই আৰু ইমান চিন্তা কৰিব লগা নাই, আৰু কামটো কৰিব লাগে ৰাইজৰে। গতিকে আমি ৰাইজক কাম কৰিবলৈ ওলাই অহা মানুহবিলাক ৰাইজৰ কাম কৰিবলৈহে মানসিকভাৱে প্ৰস্তুত হ'ব লাগিব। আৰু তামোলপুৰত আজিলৈকে কি হ'ল আৰু কি বাকী হ'ল, কোকৰাঝাৰত আজিলৈকে কি হ'ল আৰু কি বাকী হ'ল, এই কামবিলাকহে আমি হিচাপ কৰি কৰিব লাগিব, নিজৰ ঘৰখনৰ নিচিনা, নিজৰ চোতালখনৰ নিচিনা। 4 তাৰিখে গম পাব। গুৱাহাটীতো বহুত কথা ক'ব পাৰে, কিন্তু 4 তাৰিখটো আৰু 2 দিন বাকী আছে। তো ৰাইজে ভোট দিলে, EVM মেচিনত ভোটটো গুচি গ'ল। সেইদিনাটো না তেখেতে বহি আছিলে 15টা সমষ্টিৰ গোটেইকেইটা চেণ্টাৰত, 3200 চেণ্টাৰত না মই বহি আছিলোঁ। ৰাইজেহে ভোটটো দিছে, EVMটো ৰাইজে টিপিছে। চবেতো আহি কোৱা নাই যে মই টিপিলোঁ দেই ট্ৰেক্টৰত, মই টিপিলোঁ নাঙলত, মই টিপিলোঁ ফুলত, এনেকুৱাতো আহি কৈ যোৱা নাই নহয়। কেনেকৈ গম পাব যে চুইপ হ'ব না 0 হ'ব? 4 তাৰিখেহে গম পাব। 4 তাৰিখলৈকে আৰামছে থাকক।